ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আলোচনা কৰিম BA 4th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইকনমি অফ আছাম 2025ৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখনৰ ৰিভিউ কৰিব বিচাৰিছোঁ। কেনেধৰণৰ কুৱেশ্যন আহিছিলে তাক আমি এনালাইজ কৰিম আৰু আজিৰ ভিডিঅ'টোৱে ইন ফিউচাৰ যিখিনি 4th সেমিষ্টাৰ ষ্টুডেণ্ট হ'ব তেওঁলোকৰ কাৰণে যথেষ্ট সহায় হ'ব। এতিয়া এই কুৱেশ্যন পেপাৰখনত তোমালোকৰ 60 মাৰ্কৰ কুৱেশ্যন আছে। এগেইন মেক্সিমাম ষ্টুডেণ্টৰ প্ৰব্লেমটো হৈছে টাইম মেনেজমেণ্ট। যিহেতু আছাম ইকনমি পেপাৰ হওক বা ইণ্ডিয়ান ইকনমি পেপাৰ হওক বা বেছিকৈ ডাইগ্ৰাম বেছ যদি মেক্ৰ' বা মাইক্ৰ' ইকনমিক্সৰ পেপাৰ থাকে, ষ্টুডেণ্টৰ আটাইতকৈ ডাঙৰ সমস্যাটো হয় যে 2 আৱাৰ্ছত গোটেইখিনি ফিনিছ কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে তোমালোকৰ লিখাৰ প্ৰেক্টিছটো কৰা যিমান পাৰা, কাৰণ এই পেপাৰবিলাক 2 ঘণ্টা সময়ত ইমান লং কুৱেশ্যনখিনি লিখাটো পচিবল নহয় বহুতৰ কাৰণে। গতিকে ঘৰত যদি তোমালোকে লিখা প্ৰেক্টিছ কৰা, ডাইগ্ৰাম থাকিলে ডাইগ্ৰাম প্ৰেক্টিছ কৰিব লাগিব। যিহেতু এখন আছাম ইকনমি পেপাৰ, ইয়াত বাৰু ডাইগ্ৰাম ড্ৰ কৰিব নালাগে, কিন্তু ইয়াত আমি পইণ্টছবিলাক লিখিব লাগিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ এটা তোমালোকে আইডিয়া পাবা কেনেধৰণে কুৱেশ্যন আনচাৰ তোমালোকে লিখিবা। ঠিক আছে, আৰু যিখিনি ষ্টুডেণ্টে এবাৰ এক্সাম দিছা তোমালোকে কমেণ্ট কৰি জনাবা ইয়াৰ 1 মাৰ্কৰ আনচাৰখিনি কি লিখিলা। ঠিক আছে, মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আহিছিলে 1 মাৰ্কৰ 6টা কুৱেশ্যন আহিছে। শেহতীয়া অৰ্থনীতিৰ সমীক্ষা অনুসৰি কোনটো খণ্ডই অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত সৰ্বাধিক বৰঙণি আগবঢ়াইছে? হুইচ চেক্টৰ ইজ দ্য হাইয়েষ্ট কণ্ট্ৰিবিউটৰ টু দ্য ষ্টেট গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট, যাক আমি GSDP বুলি কওঁ। ইয়াৰ ফুল ফৰ্মটো তোমালোকে চাই থ'বা, গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট অফ আছাম একৰ্ডিং টু দ্য লেটেষ্ট ইকনমিক ছাৰ্ভে। অৰ্থাৎ শেহতীয়া তথ্য অনুসৰি অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ সৰ্বাধিক বৰঙণি কোনটো ক্ষেত্ৰই আগবঢ়াইছে? কৃষি খণ্ডই নে, উদ্যোগ খণ্ডই নে, সেৱা খণ্ডই? ঠিক আছে, গতিকে তাৰ আনচাৰটো তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যনটো হৈছে অসমত সৰ্বাধিক নিয়োগ আগবঢ়োৱা খণ্ডটোৰ নাম কি? নেম দ্য চেক্টৰ কণ্ট্ৰিবিউটছ টু দ্য হাইয়েষ্ট এমপ্লয়মেণ্ট জেনেৰেশ্যন ইন আছাম। কোনটো খণ্ডই আটাইতকৈ বেছি সংখ্যক লোকক আচলতে নিয়োগৰ সুবিধা দিছে, এইটো সুধিছিলে। নেক্সটটো হৈছে তলৰ কোনটোক সোণালী সূতা বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য গল্ডেন ফাইবাৰ? এৰীক কয় নে, মুগাক কয় নে, মৰাপাটক কয় নে, কপাহক কয়? ইয়াৰ ভিতৰত যোনটো শুদ্ধ সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে ইন ফিউচাৰ যদি ভৱিষ্যতে কিবা কম্পিটিটিভ এক্সামো দিয়া, এই কুৱেশ্যনটো প্ৰায় আহে। অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? হুইচ প্লেচ ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? আমি সকলোৱে জানো হয়নে, শুৱালকুছি। ঠিক আছে, এইটো বাৰু মই কৈ দিছোঁ, কাৰণ এই কুৱেশ্যনটো ভৱিষ্যতলৈকে তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যন ই 2025 and 26ৰ বাৰ্ষিক বাজেটৰ মতে অসমৰ ৰাজহ আয়ৰ প্ৰধান উৎস কি আছিলে? হোৱাট ইজ দ্য মেজৰ চ'ৰ্চ অফ টোটেল ৰেভিনিউ ৰিচিভড একৰ্ডিং টু দ্য আছাম এনুৱেল বাজেট 2025 and 6? অ'কে, এই অসমৰ বাজেটখন আমি পঢ়িব লাগে, আৰু বেলেগ নহয়, নিউজত প্ৰথমতে যিখিনি মানে ওলায় সেই নিউজত থকা তুমি যদি কিবা বাতৰি ফ'ল' কৰিছা সেইখনো তোমালোকে চাব পাৰা। ঠিক আছে, গতিকে অসমৰ বাজেটখন কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে চাব লাগে। এইটো নহয় যে তুমি আজি এইখন আছাম ইকনমি পেপাৰখন আছে কাৰণেই তুমি চাইছা, সেইটো নহয়। পিছত তুমি ইণ্ডিয়ান ইকনমি পেপাৰ পাবা বা পাব্লিক ফাইনেন্সৰ পেপাৰ এখন পাবা, তাতো তোমালোকে লাগিব। সেইটো আচলতে নহয়, আমি যে সচেতন নাগৰিক হিচাপে আচলতে বাজেট পঢ়িব লাগে। ঠিক আছে, গতিকে তোমালোকে বাজেটখন কিন্তু চাবা। নেক্সট, চলিত দৰত অসমৰ জনমূৰি আয় 2024 আৰু 25 বৰ্ষত কিমান আছিল? হোৱাট ইজ দ্য পাৰ কেপিটা ইনকাম অফ আছাম এট কাৰেণ্ট প্ৰাইচেছ ফৰ দ্য ইয়াৰ 2024 and 2025? মই তোমালোকক এটা PDF দিছিলোঁ, আৰু এই PDFটোত মই ভাবোঁ বহুতখিনি কনচেপ্টেই তোমালোকৰ তাত সোমাই আছিলে। ঠিক আছে, সেই মানে PDFটো কেৱল যিখিনি ষ্টুডেণ্ট আমাৰ কোৰ্চৰ লগত জড়িত হৈছে তেওঁলোকে জানা চাগে নিশ্চয়। সেই PDFটোৰ পৰা ইয়াৰ গোটেইখিনি মানে ধৰা এই ডাটাবেছ কনচেপ্টখিনি তোমালোকে পাৰিছা চাগে। নেক্সট, ইয়াত আহিছে যিকোনো 3টা দিব লাগে। এটা কুৱেশ্যনত 4 মাৰ্কছকৈ আহিছে। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ খনিজ সম্পদৰ ওপৰত লিখিব লাগে, মিনাৰেল ৰিচ'ৰ্চ অফ আছাম। নেক্সটটো হৈছে এগ্ৰিকালচাৰ মাৰ্কেটিং, অৰ্থাৎ কৃষি বিপণন কি হয়? নেক্সট, অসমৰ কুটিৰ শিল্পৰ বিষয়ে লিখিবলৈ আহিছিলে, কটেজ ইণ্ডাষ্ট্ৰিজ অফ আছাম। আৰু নেক্সট কুৱেশ্যনটো হৈছে অসমৰ
শৈক্ষিক আন্তঃগাঁথনি এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ অফ আছাম ঠিক আছে এতিয়া চোৱা এই কুৱেশ্যনখিনি তোমালোকৰ অসমৰ খনিজ সম্পদ লিখিব আহিছে গতিকে লিখিলেতো বহুত লিখিব পাৰে কিন্তু মাৰ্কছ কিমান আহিছে 4 মাৰ্কছ আহিছে গতিকে কুৱেশ্যনটো কিমান মাৰ্কছ আহিছে সেইটো চাই পেলাই আমি এনসাৰ লিখিব লাগিব ঠিক আছে গতিকে তুমি বহুত জানা কথাখিনি লিখিলেও নহ'ব গতিকে অসমৰ খনিজ সম্পদৰ ভিতৰত কিখিনি আছে বা ক'ত পোৱা যায় তাৰ এডভান্টেজ কি আছে তাৰ পটেনশিয়েল কি আছে বা অসমৰ অৰ্থনীতিত কি অৱদান আগবঢ়াইছে জাষ্ট তেনেকৈ পইণ্টছ হিচাপে যদি তোমালোকে লিখা তেতিয়া তোমালোকৰ ভাল মাৰ্কছ পাবা নেক্সটটো হৈছে কৃষি বিপণন এইটো তোমালোকক নোটছ দিয়া হৈছিলে এগ্ৰিকালচাৰ মাৰ্কেটিঙৰ ওপৰত গতিকে সেইখিনি এজ এ পেৰাগ্ৰাফ হিচাপে নিলিখি পেলাই যদি তোমালোকে পইণ্টছকৈ লিখা তেতিয়া তোমালোকে এই কুৱেশ্যনবিলাকত মাৰ্কছটো বেছি পাবা নেক্সটটো হৈছে কটেজ ইণ্ডাষ্ট্ৰিজ অফ আছাম অসমৰ অৰ্থনীতিত যদি চাওঁ তেতিয়াহ'লে কুটিৰ শিল্পৰ অৱদান বহুত বেছি গতিকে কুটিৰ শিল্প কি হয় বা কুটিৰ শিল্পৰ অৱদানটো লিখিলা মানে কিমান কণ্ট্ৰিবিউশ্যন আছে বা কুটিৰ শিল্পৰ তুমি তেনেকৈ নহয় 4-5টামান লিমিটেশ্যন লিখিলা মেইন বা সেই কুটিৰ শিল্পটো উন্নত কৰিবৰ কাৰণে আৰু কেনেকুৱা ষ্টেপ ল'ব পাৰে তাৰ তুমি 3টা পইণ্টছ লিখিলা ঠিক আছে এনেধৰণে যেতিয়া তোমালোকে ছিষ্টেমেটিককৈ লিখা এটা পেজৰ ভিতৰতে তোমালোকৰ গোটেই কনচেপ্টখিনি হৈ যায় ঠিক আছে এটা 1 বা 1.5 পেজৰ ভিতৰতে হৈ যায় আৰু গোটেই বস্তুখিনি তাত সোমাই পৰিব কুৱেশ্যনৰ সেইকাৰণে কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি আছাম ইকনমি পেপাৰ হওক বা ইণ্ডিয়ান ইকনমি পেপাৰ হওক ঠিক আছে পাব্লিক ফাইনেন্সৰ বহুত কিছুমান টপিক আছে যিখিনিত আমি কুৱেশ্যন আনচাৰটো কেনেধৰণে আমি প্ৰেজেণ্ট কৰোঁ তাৰ ওপৰত বেছ কৰি পেলাইও তুমি মাৰ্কছ পাব পাৰা এনেই তুমি মন গ'লেই 2টা পেজ লিখি থৈ আহিলা তুমি যি বুজিছা আৰু এনেই লিখি থৈ আহিছা তেনেকৈ তুমি বহুত লিখিলেও মাৰ্কছ নোপোৱা ঠিক আছে তুমি যদি ভালকৈ ছিষ্টেমেটিক ৱেত লিখা কমেই লিখা দৰকাৰ হ'লে কিন্তু যিখিনি ইম্পৰ্টেণ্ট হয় তেনেধৰণে যদি লিখি যোৱা তেতিয়াহ'লে সেই 4ৰ ভিতৰত 4 মাৰ্কছেই পাবা তোমালোকে ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকৰ 8 মাৰ্কছো আহিছে নিবনুৱা কি দৰিদ্ৰতা আৰু নিবনুৱাৰ মাজত কিবা সম্বন্ধ আছেনে অসমৰ প্ৰেক্ষাপটত উত্তৰ দিয়া হোৱাট ইজ আনএমপ্লয়মেণ্ট ইজ দেয়াৰ ইজ এন ৰিলেশ্যনশ্বিপ বিটুইন দ্য পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট আনচাৰ ইন কণ্টেক্সট অফ আছাম অ'কে অসমৰ প্ৰেক্ষাপটত আলোচনা কৰিবলৈ কৈছে এতিয়া দৰিদ্ৰতা আৰু নিবনুৱাৰ মাজত সম্বন্ধ আছে কিয় নাই কাৰণ দৰিদ্ৰতা কিয় হয় মানুহে যদি কাম কৰিবলৈ সুবিধা নাপায় মানুহে কৰ্মসংস্থাপন নাপায় তেতিয়া মানুহে কাম কৰিবলৈ যদি সুবিধা নাপায় কৰ্মসংস্থাপন নাপায় তেতিয়াহ'লে মানুহৰ হাতলৈ পইচা আহিব জানো নাহে ন মানুহৰ তেতিয়া কি হ'ব জনমূৰি আয়টো কমি যাব এখন অৰ্থনীতিত যদি নিবনুৱা বেছি হৈ যায় তেতিয়াহ'লে সেই অৰ্থনীতিখনত যিটো পাৰ কেপিটেল ইনকাম থাকিব সেইটো কমি যাব মানুহৰ হাতলৈ পইচাই নাহিব কাম কৰিবলৈ নাপালে আৰু আমি জানো যে যদি মানুহৰ হাতত পইচা নাথাকে তেতিয়াহ'লে মানুহে জীৱন ধাৰণৰ বাবে তেওঁলোকৰ যিখিনি ন্যূনতম প্ৰয়োজন সেই ন্যূনতম প্ৰয়োজনখিনি তেওঁ পূৰাব নোৱাৰে তেওঁ এটা মানে উন্নত মানৰ জীৱন যাপন নিৰ্বাহন কৰিব নোৱাৰে আৰু তাৰ কাৰণে কি হয় দৰিদ্ৰতাৰ সমস্যাৰ সৃষ্টি হয় আৰু অসমৰ অৰ্থনীতিটো ডাঙৰ সমস্যা নিবনুৱাৰ সমস্যা বেছি কাৰণে কি হৈছে দৰিদ্ৰতাৰ সমস্যা বেছি ঠিক আছে গতিকে কুৱেশ্যনটো ভাল কুৱেশ্যন আহিছে আৰু এইটোতো কিন্তু তোমালোকে পইণ্টছ দি লিখিব পাৰা ঠিক আছে এনেই পেৰাগ্ৰাফ হিচাপে লিখাতকৈ পইণ্টছ দি পেলাই লিখিলে ইয়াত মাৰ্কছ বেছি পাবা নেক্সটটো হৈছে মানৱ উন্নয়নৰ নিৰ্দেশকসমূহ কি মানৱ উন্নয়নৰ ক্ষেত্ৰত জিলাসমূহৰ বৈষম্য দেখা যায়নি অবভিয়াছলি দেখা যায় মানৱ উন্নয়নৰ যিখিনি নিৰ্দেশ আছে যিটো তোমাৰ হোৱাট আৰ দ্য ইণ্ডিকেটৰ্ছ অফ হিউমেন ডেভেলপমেণ্টৰ ইণ্ডিকেটৰখিনি আছে ইণ্ডিকেটৰখিনি লিখিবলৈ কৈছে চ' ইজ দেয়াৰ ইণ্টাৰডিষ্ট্ৰিক্ট ডিছপেৰিটি ইন হিউমেন ডেভেলপমেণ্ট ইন আছাম অসমৰ ক্ষেত্ৰত যদি চাওঁ এতিয়া চোৱা অসমত যদি কিবা এটা ভাল মানে ধৰা ভাল ইনষ্টিটিউটবিলাক গুৱাহাটীৰ ফালে মানুহ কেলৈ যায় ভালকৈ পঢ়িবৰ কাৰণেও যায় কিয় যায় কাৰণ তাত সেই প্ৰপাৰ ফেচিলিটিখিনি আছে ঠিক আছে গতিকে আমি যদি চাওঁ গতিকে তাত কিয় ফেচিলিটিখিনি আছে কাৰণ সেইখিনি ইকনমিক এণ্ড ছ'চিয়েল যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি ডেভেলপ হয় আৰু ডেভেলপ য'ত ইকনমিক এণ্ড ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয় তাত হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টৰ এটা অপৰচুনিটি সেইখিনিয়ে ক্ৰিয়েট কৰে আৰু সেইকাৰণে কি হয় বিভিন্ন ধৰণৰ ৰাজ্যবিলাকত যিহেতু সেই যিটো ৰিজনেল ইমবেলেঞ্চ আছে আমাৰ আঞ্চলিক বৈষম্য আছে জেগাই গতিকে আঞ্চলিক বৈষম্যৰ কাৰণেও কিন্তু আঞ্চলিক বৈষম্যবিলাকেও আচলতে মানৱ উন্নয়নত বাধা হোৱা দেখা যায় গতিকে অসমৰ প্ৰত্যেকখন জিলাই আচলতে সমানেই আগবঢ়া সেইকাৰণেই নহয় কাৰণ সকলো জিলাই সমান সেইখিনি আন্তঃগাঁথনিৰ সুবিধাখিনি নাই আৰু আন্তঃগাঁথনিৰ সুবিধা নথকাৰ কাৰণে বহুখিনি ক্ষেত্ৰত মানৱ উন্নয়নৰ বিকাশত বাধা আৰোপ কৰিছে খুব ধুনীয়া এটা কুৱেশ্যন আহিছে তোমালোকে এইটো লিখিব পাৰা ঠিক আছে ইয়াতো তোমালোকে পইণ্টছকৈ লিখিলে ভাল হ'ব নেক্সট কুৱেশ্যনটো হৈছে
অসমত কৃষি খণ্ডই সন্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা আৰু এই সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়োৱা। ডিছকাছ দ্য প্ৰব্লেমছ অফ এগ্ৰিকালচাৰ ইন আছাম। এইখিনি আমি আলোচনা এইখিনি দিছোঁ তোমালোকক। এগ্ৰিকালচাৰ খণ্ডৰ যিখিনি সমস্যা আছে অসমত, কি কি সমস্যা আছে, বিশেষকৈ অসমত আমাৰ বতৰৰ ওপৰত ডিপেণ্ড হয়নে? এইবিলাক সমস্যাখিনি আমি লিখিব লাগিব। পৰম্পৰাগত পদ্ধতি বহুত বেছি আমি অৱলম্বন কৰোঁ, আমাৰ জলসিঞ্চনৰ অভাৱ হয়, ঠিক আছে। এতিয়া কুৱেশ্যনটো নেক্সট কুৱেশ্যনটোত দিছে যে ছাজেষ্ট চাম প্ৰেক্টিকেল সলিউশ্যন টু ছল্ভ দিছ প্ৰব্লেম। ওপৰত যিখিনি তুমি প্ৰব্লেম দিবা সেই প্ৰব্লেমবিলাকৰ সলিউশ্যনটো তুমি কেনেধৰণে নিবা। এই সমস্যাখিনি যে হৈছে প্ৰত্যেকটো সমস্যাৰে সমাধান থাকে হয়নে? অসমৰ কৃষিখণ্ডৰ যিখিনি তুমি সমস্যা লিখিলা সেই সমস্যাখিনি সমাধানৰ কাৰণে তুমি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াবা। এইটো প্ৰয়োজনীয় নহয় যে তুমি কোনোবা বুক এখন ফ'ল' কৰিছা বা আজি মই কিবা নোটছ এটা দিছোঁ সেইমতে যে তুমি কপি কৰিব লাগে, সেইটো নহয়। তুমি নিজৰ পইণ্ট অফ ভিউ ইয়াত এড কৰিব পাৰা, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে বহনক্ষম কৃষি কাৰ্য কি? অসমত কেনেকৈ বহনক্ষম কৃষি কাৰ্য গ্ৰহণ কৰিব পাৰি আৰু ইয়াক বাণিজ্যিকভাৱে কাৰ্যক্ষম কৰিব পৰা যাব বুজাই লিখা। খুব ধুনীয়া কুৱেশ্যন। হোৱাট ইজ ছাষ্টেইনেবল এগ্ৰিকালচাৰ? ছাষ্টেইনেবল এগ্ৰিকালচাৰ কি? এক্সপ্লেইন হাউ ছাষ্টেইনেবল এগ্ৰিকালচাৰ বি এডাপ্টেড এণ্ড মেড কমাৰ্চিয়েল এভেইলেবল ইন আছাম। এতিয়া অসমত যদিও কৃষিখণ্ড বহুত বেছি আগবঢ়া, আমি বৰ্তমান সময়ত অৱশ্যে বহুতখিনি বাণিজ্যিক কাৰ্য সম্পন্ন কৰিব পাৰিছে, বিশেষকৈ অসমৰ চাহটো কথা আমি ক'বই লাগিব। আৰু এই কনচেপ্টখিনি যে আছে বা অসমত অন্য যিখিনি এগ্ৰিকালচাৰ প্ৰডাক্ট আছে সেই এগ্ৰিকালচাৰ প্ৰডাক্টবিলাকে কিন্তু কমাৰ্চিয়েল কৰিবলৈ বহুত কিছুমান আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব হয়নে? এগ্ৰিকালচাৰ ফাইনেন্স আমি যিখিনি কৃষক আছে তেওঁলোকক আমি লোন প্ৰভাইড কৰিব লাগিব, কিছুমান তেওঁলোকক ছাবচিডি প্ৰভাইড কৰিব লাগিব, ঠিক আছে। আৰু লগতে এই ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ কাৰণে আমি তেওঁলোকক প্ৰপাৰ ট্ৰেইনিং দিব লাগিব, ঠিক আছে। এনে নহয় যে আজি এটা উদ্যোগ স্থাপন কৰিছে সেই উদ্যোগটোত যিখিনি কৰ্মী নিয়োজিত হৈ আছে তেওঁলোকক আমি প্ৰপাৰ ট্ৰেইনিং দিওঁ। আজি গভৰ্ণমেণ্ট এমপ্লয়ীজনকো কি হয় বিভিন্ন সময়ত তেওঁলোকক ট্ৰেইনিং দিয়া হয়। ঠিক তেনেধৰণে সময়ে সময়ে সেই কৃষকসকলকো প্ৰশিক্ষণ দিব লাগিব, কেনেধৰণৰ কৃষি পদ্ধতি অৱলম্বন কৰিব লাগিব, কেনেধৰণৰ কৃষি পদ্ধতি অৱলম্বন কৰিলে আমি তাক কৃষি ব্যৱস্থাটো বাণিজ্যিক দিশত লৈ যাব পাৰোঁ। গতিকে এনেধৰণৰ কনচেপ্টখিনি ইয়াত আহি পৰিব। গতিকে ইয়াত 4 মাৰ্কছ আহিছে। 4 মাৰ্কছ চাই পেলাই তোমালোকে পইণ্ট ৱাইজ কুৱেশ্যনখিনি ইয়াত লিখিব লাগিব। নেক্সট কুৱেশ্যন, অসমৰ উদ্যোগ খণ্ডৰ সম্ভাৱনা আৰু সমস্যাৰ বিষয়ে লিখা। এক্সপ্লেইন দ্য প্ৰস্পেক্ট এণ্ড প্ৰব্লেমছ অফ ইণ্ডাষ্ট্ৰি ছেক্টৰ ইন আছাম। ধুনীয়া কুৱেশ্যন আহিছে। ইয়াতো তোমালোকে পইণ্টছ লিখিব লাগিব, পইণ্টছ দি লিখিবা, ঠিক আছে, তেতিয়া মাৰ্কছটো পাবলৈ ভাল হয়। নেক্সট, অসমৰ গুৰু উদ্যোগসমূহৰ বিষয়ে এটা চমু টোকা লিখা। ৰাইট এ ব্ৰিফ নোট অন মেজৰ ইণ্ডাষ্ট্ৰিজ অফ আছাম। অসমৰ যিখিনি উদ্যোগ আছে, ঠিক আছে, অসমৰ উদ্যোগসমূহ বুলি যদি কওঁ আমি চাহ উদ্যোগৰ কথা ক'ব পাৰোঁ, ঠিক আছে। গতিকে এই উদ্যোগসমূহ আমি টুৰিজিমো এটা ইণ্ডাষ্ট্ৰি হয়, ঠিক আছে। এই যিখিনি উদ্যোগ আছে টুৰিজিম ছেক্টৰটো, গতিকে এনেধৰণৰ হেভি যিখিনিয়ে ৰেভিনিউ জেনেৰেট কৰে, গতিকে এই উদ্যোগসমূহৰ বিষয়ে তুমি এটা চমুকৈ লিখিব লাগিব। যিহেতু কুৱেশ্যনটো 8 মাৰ্কছ আহিছে আৰু বহুতখিনি কনচেপ্ট ইয়াৰ ভিতৰত সোমাই থাকে, গতিকে সেইটোৰ অনুপাতে তোমালোকে কনচেপ্টখিনি সৰুকৈ কিমান তাত লিখিব পাৰা তাৰ কাৰণে কিন্তু নোটছ বনাব লাগিব। এইটো নহয় কাৰণ আমি বহুত জানো, অসমৰ উদ্যোগৰ বিষয়ে লিখিবলৈ হ'লে বহুত লাগিব, কিন্তু সময় কম আৰু আমাৰ মাৰ্কছো লিমিটেড হয়। 8 মাৰ্কছত কম সময়ত ছাফিচিয়েণ্টকৈ কেনেধৰণে লিখিব লাগে তাৰ কাৰণে কিন্তু তোমালোকে আগতীয়াকৈ নোটছটো প্ৰিপেয়াৰ কৰিবা, তেতিয়া তোমালোকৰ ভাল হয়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ যাতায়াত আৰু যোগাযোগৰ সুবিধাসমূহৰ বিষয়ে লিখা। যিটো স্বস্তিৰ অৰ্থনৈতিক বিকাশৰ কাৰণে এই সুবিধাসমূহ পৰ্যাপ্তনে তোমাৰ মন্তব্য লিয়া। আৰু 3 মাৰ্কছ আহিছে এই কুৱেশ্যনটোত। মই আগতেই কৈছোঁ আছাম যিখিনি কৰ্চত ষ্টুডেণ্ট জড়িত হৈ আছা, আছাম ইকনমি, ইণ্ডিয়ান ইকনমি এই পেপাৰবিলাকত তোমালোকে এই কনচেপ্টবিলাক পাবাই। তুমি তোমাৰ নিজৰ অপিনিয়ন দিব লাগিব। তাৰমানে সেই পেপাৰখন যেতিয়া তোমাক চেক কৰিব, এইটো তেওঁ অনুভৱ কৰিব নালাগিব যে সেই পেপাৰখন তুমি ক'ৰবাৰ পৰা তুমি কিবা এটা কপি কৰি একদম মুখস্থ কৰি পেলাই লিখিছা, নহয়। তুমি কি বুজিছা, তোমাক যে আজি তুমি ছমাহ পঢ়িলা আছাম ইকনমি, তুমি কলেজত ক্লাছ কৰিলা বা তোমাৰ ওচৰত যিখন বুকছ আছে সেই বুকখন তুমি ফ'ল' কৰিছা আৰু তুমি যে অসমৰ এজন নাগৰিক হিচাপে অসমখন দেখিছা তুমি, গতিকে এই কনচেপ্টবিলাকৰ ভিতৰত তুমি বুজিছা কি, তোমাৰ নিজৰ মতামতটো তুমি আগবঢ়াব পাৰিব লাগিব, ঠিক আছে।
ওকে নেক্সট কুৱেশ্যন অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা এইটোত 9 মাৰ্কছ আহিছে এক্সপ্লেইন দ্য ভেৰিয়াছ পলিচিজ এণ্ড প্ৰগ্ৰেম এডাপ্টেড বাই দ্য গভৰ্ণমেণ্ট ফৰ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট অফ আছাম অ'কে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে চৰকাৰে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিছে অসমৰ এতিয়া আন্তঃগাঁথনি বুলি যে কোৱা হৈছে এই আন্তঃগাঁথনি বুলি ক'লে আমি অকল তোমাৰ ৰাস্তা ঘাট নিৰ্মাণতে নুবুজো আন্তঃগাঁথনি দুই প্ৰকাৰত আমি পঢ়িব লাগিব ছ'চিয়েল এণ্ড ইকনমিক দুইটা আন্তঃগাঁথনি পৰে ঠিক আছে তে ছ'চিয়েলৰ ভিতৰত হেল্থ এণ্ড এডুকেশ্যন সোমাই পৰে আৰু যিখিনি ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনিত আমাৰ ৰোডছৰ কথা আহিব এয়াৰৱেজ ৱাটাৰৱেজ যিখিনি কনচেপ্ট আছে সেইখিনি তাত সোমাই থাকে আৰু লগতে ইয়াৰ ভিতৰত যিটো তোমাৰ ফাইনেন্স ছেক্টৰ থাকিব ঠিক আছে বেংকিং ছেক্টৰ থাকিব সেইখিনিও তোমাৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনিৰ ভিতৰত পৰিব আৰু আন্তঃগাঁথনি বুলি ক'লে তুমি হেল্থ এণ্ড এডুকেশ্যন ছেক্টৰ লিখিবই লাগিব বিকজ সেইটো আমি ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ সামাজিক আন্তঃগাঁথনি সেইটো ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ অৰ্থনীতিত ৰাজহ আয় আৰু অনাৰাজহ আয়ৰ বিভিন্ন ধৰণৰ উৎসসমূহ বৰ্ণনা কৰা 8 মাৰ্কৰ কুৱেশ্যন আহিছিলে এক্সপ্লেইন দ্য ভেৰিয়াছ ৰেভিনিউ এণ্ড নন ৰেভিনিউ চ'ৰ্চেছ অফ আছাম ইকনমি অ'কে অসমৰ অৰ্থনীতিত ৰাজহ আৰু অনাৰাজহ যিখিনি আয় আছে সেই আয়সমূহৰ লিখা নেক্সট 2024 and 5 বিত্তীয় বৰ্ষৰ বাজেটৰ ওপৰত ভিত্তি কৰি অসমৰ ৰাজহুৱা ব্যয়ৰ ধাৰণাটো আলোচনা কৰা 8 মাৰ্কছ আহিছে ডিছকাছ এবাউট দ্য পাব্লিক এক্সপেণ্ডিচাৰ পেটাৰ্ণ অফ আছাম অন দ্য বেচিছ অফ 24 and 25 বাজেট অ'কে এইখনেই আছিলে আছাম ইকনমি পেপাৰ হয় গতিকে এই লাষ্টৰ কুৱেশ্যনটোত অকণমান তোমালোকে ডাটা মেনশ্যন কৰিব লাগিব যিহেতু বাজেটৰ ওপৰত ভিত্তি কৰিছে গতিকে বাজেটৰ ওপৰত ভিত্তি কৰা এনেধৰণৰ কুৱেশ্যনবিলাকত তোমালোকে লিখিলেই নহ'ব তাৰ ভিতৰত তোমালোকে কি কৰিব লাগিব ডাটা মেনশ্যন কৰিব লাগিব তেতিয়াহে তোমালোকে কুৱেশ্যনটো সম্পূৰ্ণ হয় বা এটা ভাল মাৰ্কছ পোৱা চান্স থাকে ঠিক আছে এইখনেই আছিলে আছাম ইকনমি পেপাৰ আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টোত যেনেধৰণে কৈছোঁ বা তোমালোকৰ কলেজত যেনেধৰণে পঢ়াই আছে তেনেধৰণে তোমালোকে কুৱেশ্যনখিনি ফ'ল' কৰিবা সকলোৰে ভাল হ'ব আৰু ইয়াৰ 1 মাৰ্কৰ যিখিনি কুৱেশ্যন আছিলে সেই কুৱেশ্যনখিনি তোমালোকে কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টছৰ ৰিপ্লাই দিম ঠিক আছে আজিৰ ভিডিঅ'টো ধন্যবাদ